ইতিমধ্যে আমাৰ মাজত আজি মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত নীতিন খাড়ে আহি উপস্থিত হৈছেহি আৰু মাত্ৰ কেইটিমান ক্ষণৰ পাছতেই আজিৰ অনুষ্ঠান আৰম্ভ হ'ব। ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্তকৰণ তথা ইতিপূৰ্বে থকা নাম কৰ্তন, আধাৰ কাৰ্ড সংলগ্নকৰণ ইত্যাদি বিভিন্ন সংস্কাৰ সাধনৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগে ভাৰতীয় জনগণৰ বাবে কেইটামান নতুন ব্যৱস্থা কৰিছে। অনলাইন হওক অফলাইন হওক দুয়োটা মোডতে উপলব্ধ এই ব্যৱস্থাসমূহে ব্যাপক পৰিৱৰ্তন সাধন কৰিব বুলি আমি বিশ্বাসী আৰু তেনে পৰিৱৰ্তনসমূহৰ সম্যক জ্ঞান সকলো মানুহৰ আগত বিস্তাৰিতভাৱে দাঙি ধৰিবৰ বাবে আজিৰ এই অনুষ্ঠানৰ আৰম্ভণি। সকলোকে নমস্কাৰ জনাইছো আৰু আজিৰ অনুষ্ঠান এইখিনিৰ পৰা আৰম্ভ কৰিব ওলাইছো। মঞ্চত উপবিষ্ট মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত নীতিন খাড়ে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ শেখৰণ ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছো। জনপ্ৰতিনিধিত্ব আইন 1951 চন, নিৰ্বাচনী অধিনিয়ম 1960 আদি বিভিন্ন আইন তথা অধিনিয়মত পৰিৱৰ্তন সাধন কৰি আমাৰ এই যে ভোটাৰ তালিকাৰ ব্যৱস্থা বা সাৰ্বজনীন ভোটাধিকাৰ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ সাব্যস্তকৰণৰ যি ব্যৱস্থা তাত সৰলীকৃত কৰা হৈছে, আগৰ জটিলতা বহুলাংশে হ্ৰাস কৰা হৈছে আৰু এই সমূহ ব্যৱস্থা আজিৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে আমি অনুষ্ঠানটোৰ প্ৰাৰম্ভণি ক্ষণত আৰম্ভণি
আদৰণি ভাষণ প্ৰদান কৰিবলৈ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত লক্ষীনন্দন চহৰীয়াক অনুৰোধ জনাইছো। আজিৰ সভাত মঞ্চত উপবিষ্ট অসমৰ মুখ্য নিৰ্বাচক বিষয়া মহোদয়, জইণ্ট CEO মোৰ সহকৰ্মী এমিলি বৰুৱা, নিৰ্বাচনী বিষয়া কামৰূপ মেট্ৰ' ছেক্ৰেটাৰী ফুকন, অফিচ টিম, মই মুখ্য নিৰ্বাচক মহোদয়ৰ হৈ আজি সভালৈ সকলো সন্মানীয় মিডিয়া পাৰ্চনছ, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ নিৰ্বাচনী কাৰ্যকলাপৰ লগত জড়িত আমাৰ বুথ পৰ্যায়ৰ বিষয়াসকল, AROসকল, EROসকল আৰু অন্যান্য সুধীবৃন্দক আজিৰ সভাত আমি আমন্ত্ৰণ কৰি আপোনালোকে সভাৰ মণ্ডপ শোভাবৰ্ধন কৰাৰ বাবে সকলোকে আন্তৰিক সন্মান প্ৰদৰ্শন কৰিছো। মই সভাৰ উদ্দেশ্য ব্যাখ্যা মৰ্মে ক'ব বিচাৰিছো যে আমাৰ ভোটাৰ লিষ্টত নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত, অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত যি প্ৰক্ৰিয়া অব্যাহত হৈ আছে সেয়া আমাৰ সকলোৰে পৰিচিত। কিন্তু এই বছৰৰ আজিৰ দিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ নিৰ্বাচনী আয়োগে কেইটামান বিশেষ পৰিৱৰ্তন সাধন কৰিছে। তাৰ ভিতৰত হ'ল যে 6 নম্বৰ ফৰ্মখন আমি সকলোৱে জানো যে ভোটাৰৰ নতুনকৈ নাম অন্তৰ্ভুক্তিৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। এই ফৰ্মখনত প্ৰথমবাৰৰ কাৰণে যদি আমাৰ আধাৰ নম্বৰটো ইতিমধ্যে আছে, সেই আধাৰ নম্বৰটো তাত দিয়াৰ ব্যৱস্থা ৰখা হৈছে। দ্বিতীয় বা অন্য এটা অতি তাৎপৰ্যপূৰ্ণ কথা হ'ল যে এজন নতুনকৈ ভোটাৰ হ'বলৈ ওলোৱা ইয়াং ভোটাৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকল বা যিকোনো এজন ইয়াং ভোটাৰ, তেওঁ আমাৰ প্ৰতি বছৰে আমাৰ ভোটাৰ তালিকাৰ যি সংশোধনী কাম আৰম্ভ কৰা হয়, ইংলিছত যাক স্পেচিয়েল চাৰ্ভে ৰিভিজন বুলি কোৱা হয়, এনুৱেল, তাত 1 জানুৱাৰী দিনটো কোৱালিফাইং ডেট হিচাপে লোৱা হৈছিল। অৰ্থাৎ আমি নৱেম্বৰ মাহৰ 9 তাৰিখে বা নৱেম্বৰ মাহৰ কোনোবা এটা দিনত আমি ড্ৰাফ্ট পাব্লিকেশ্যন কৰিছিলো ভোটাৰ তালিকাৰ, আৰু তাৰ পিছৰ পৰা 6 নম্বৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে 7 নম্বৰত নিজৰ নামটো প্ৰয়োজন অনুসাৰে কৰ্তন কৰিবৰ কাৰণে 8 নম্বৰ ফৰ্মখনৰ যোগেদি মোৰ নামটো ভোটাৰ তালিকাত যদি ক'ৰবাত আসোঁৱাহ আছে, মোৰ নামটো, উপাধি, মোৰ জেণ্ডাৰ, বয়স বা মোৰ লিংকেজৰ ক্ষেত্ৰত মোৰ পিতা মাতা বা মই যদি মেৰিড ওমেন, মোৰ হাজবেণ্ডৰ নামৰ ক্ষেত্ৰত যদি কিবা আসোঁৱাহ আছে, সেই আসোঁৱাহ দূৰ কৰিবৰ কাৰণে 8 নম্বৰ ফৰ্মখন। আৰু আগতে 8 নম্বৰ ক ফৰ্মখন আছিলে যে এটা কনষ্টিটুৱেঞ্চিৰ ভিতৰত যদি এটা পলিং ষ্টেট ভোট কেন্দ্ৰৰ পৰা আনটো ভোট কেন্দ্ৰলৈ যদি মই নাম স্থানান্তৰ কৰিব খুজিছো, মোৰ ৰেচিডেন্স বা মোৰ বাসস্থান পৰিৱৰ্তন হোৱাৰ কাৰণে 8 নম্বৰ ক ফৰ্মখন আমি ব্যৱহাৰ কৰিছিলো। এতিয়া নতুন পৰিৱৰ্তনৰ ভিতৰত হৈছে যে 6 নম্বৰ ফৰ্মখনত কিছুমান পৰিৱৰ্তন সাধন কৰা হৈছে। মই ইতিমধ্যে কৈছো যে আধাৰ নম্বৰটো থাকিলে দিয়াৰ এটা সুযোগ দিয়া হৈছে। 7 নম্বৰ ফৰ্মখন প্ৰায় আগৰ ধৰণে আছে যে ইতিমধ্যে থকা নাম এটা আমি যদি অবজেকশ্যন থাকে, কৰ্তন কৰিব খুজিছো, নিজে কৰ্তন কৰিব খুজিছো বা মোৰ অবজেকশ্যন আছে বেলেগৰ ক্ষেত্ৰত, তেনেকুৱা ক্ষেত্ৰত নাম ডিলিশ্যন হ'ব পাৰে। কাৰোবাৰ যদি মৃত্যু হৈছে, বাসস্থান পৰিৱৰ্তন হৈছে, তেতিয়াও হ'ব পাৰে। নেক্সট ডাঙৰ পৰিৱৰ্তনটো হ'ল যে 8 ক ফৰ্মখন বিলুপ্তি ঘটোৱা হৈছে। আগতে মোৰ যদি এটা কনষ্টিটুৱেঞ্চিত মই ভোটাৰ আছিলো, অন্য এটা কনষ্টিটুৱেঞ্চিলৈ মই স্থানান্তৰ হ'ব খুজিছো, তেতিয়া মই প্ৰথমতে নাম কৰ্তন কৰি 6 নম্বৰ ফৰ্মখন ফিল আপ কৰিব লাগিছিল। এতিয়া
সেইটো প্ৰয়োজন নহ'ব। 8 নম্বৰ ফৰ্মখনতে বাসস্থান পৰিৱৰ্তনৰ সুযোগ ৰখা হৈছে। সেয়া অকল অসম ৰাজ্যৰ ক্ষেত্ৰত নহয়, ভাৰতবৰ্ষৰ যিকোনো এটা কনষ্টিটুৱেঞ্চিৰ পৰা যিকোনো কনষ্টিটুৱেঞ্চিলৈ মানুহ এজনৰ বাসস্থান পৰিৱৰ্তন সাপেক্ষে নতুনকৈ ভোটাৰ অন্তৰ্ভুক্তি হ'ব পাৰে। এইখিনি পৰিৱৰ্তন সাধন কৰা হৈছে আৰু বহুতো আইনগত কিছুমান পৰিৱৰ্তন সাধন কৰা হৈছে, যেনে ছাৰ্ভিচ ভোটাৰৰ ক্ষেত্ৰত ছাৰ্ভিচ ভোটাৰ মানে যিসকলে সামৰিক অৰ্ধসামৰিক বাহিনীত নিয়োজিত হয়, তেওঁলোকে ভোটৰ সময়ত তেওঁলোকক বিশেষ সুবিধা দিয়া হয়। সেই সুবিধা আগতে অকল পুৰুষজনৰ লগতে তেখেতৰ ভাৰ্যা বা পত্নীও পাইছিলে। এতিয়া পত্নীৰ লগতে তেওঁৰ হাজবেণ্ডেও পাব। এনেকুৱা কিছুমান পৰিৱৰ্তন সাধন কৰা হৈছে। মই বিস্তৃতভাৱে ক'বলৈ নাযাওঁ, পৰৱৰ্তী পৰ্যায়ত আমাৰ এই বিষয়ে কোৱাৰ আমাৰ সুযোগ ৰখা হৈছে এই অনুষ্ঠানত। আজি আমাৰ উদ্দেশ্য হ'ল যে এই অনুষ্ঠানত আজি যিখিনি নতুন প্ৰপত্ৰ পৰিৱৰ্তন সাধন কৰা হ'ল, এই প্ৰপত্ৰসমূহ আজি কাৰ্যকৰী হোৱাকৈ মুকলি কৰিব মাননীয় নিৰ্বাচক, অসমৰ নিৰ্বাচক, মুখ্য নিৰ্বাচক মহোদয়ে। আৰু দ্বিতীয় কথা হ'ল, আমি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এটা কথা ক'ব খুজিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট টেকন'চেভি। তেখেতসকলে আজিৰ যিকোনো ধৰণৰ এপ্লিকেশ্যন ছফ্টৱেৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতসকল যথেষ্ট সক্ৰিয়। আৰু আমাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰা বাদ দিয়া যিকোনো প্ৰক্ৰিয়াই আমি অনলাইন কৰিব পাৰোঁ। www.nvsp.in বা ভোটাৰ পৰ্টেললৈ গৈ যিকোনো এজন ইচ্ছুক উপযুক্ত ভোটাৰে নিজৰ নাম পঞ্জীয়ন কৰিবৰ কাৰণে আবেদন কৰিব পাৰে। খালি আমাক ইণ্টাৰনেটৰ প্ৰয়োজন হ'ব, whether you are operating on your mobile phone or in your desktop or laptop. যিখিনিত আমাৰ ল'ৰা ছোৱালীসকল যথেষ্ট পাৰ্গত। আমি সন্তোষেৰে ক'ব খুজিছোঁ যে আমাৰ অসমত 80%তকৈ বেছি অনলাইন এপ্লিকেশ্যন ছাবমিট হৈছে যোৱা বছৰ। গতিকে যিকোনো আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এটা লক্ষণীয় বিষয়। আৰু আমি আশা কৰিম এটা সময়ত আমাৰ 100% অনলাইন এপ্লিকেশ্যন হ'ব। গতিকে আজি এই অনুষ্ঠানৰ আমি অনুষ্ঠিত কৰাৰ যি তাৎপৰ্য, এই মই কিছু বক্তব্য ৰাখিলোঁ। এইখিনি কৈ আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ। লক্ষীনন্দন চহৰীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজিৰ দিনটোৰ মূল কাৰ্যসূচী নতুন প্ৰপত্ৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কাৰ্যসূচী। কাৰ্যটি সমাধা কৰিবলৈ আমি মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত নীতিন খাড়েক অনুৰোধ জনাইছোঁ। এজাউৰি হাত চাপৰিৰে ভাৰতীয় নিৰ্বাচনী আয়োগৰ এই প্ৰয়াসত উৎসাহ যোগাবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত নীতিন খাড়েক মহোদয়ক তেওঁৰ বক্তৃতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। नमस्कार। मंचत उपस्थित मोर सहयोगी आकोमोर जॉइंट चीफ इलेक्टोरल ऑफिसर श्रीयुत लखीनंदन सहारिया डांगरिया, जॉइंट सीओ डांगरियानी श्रीमती एमिली बरुआ, कामरूप महानगर निर्वाचनी विषया श्रीयुत
শেখৰন ফুকন ডাঙৰীয়া, উপস্থিত সকলো ইয়াৰোজ, AROs, BLOs, supervisors, booth level officers, সংবাদ কৰ্মীসকল, মোৰ ছাত্ৰ ছাত্ৰীসকল আৰু অসমৰ সন্মানীয় নাগৰিকসকল, আজি আমি बहुत आनंदित। आज हमार भारतीय निर्वाचन आयोग हमार वोटरों कारणे जिखुन सुविधा आज बढ़ाई दिसे एटू आमी आज शुरुआत करी आसू, एटू आमी लॉन्च करी आसू। आमी সকলো জানো कि हमार भारतीय निर्वाचन आयोगे সদায় চেষ্টা কৰি থাকে कि वोटरों आमी केनेকুৱা नूतन नूतन सुविधा দিব পাৰো। আগতে আপুনি চাইছে আগতে ইলেকশন ভোটাৰ আইডেন্টিটি কাৰ্ড নাছিলে, এটো আহি গ'ল 92 93 আকে বাকে। পিছত ইলেক্ট্ৰল হলত যিখন ভুল থাকে এটো কাৰেকশ্যন কৰিব কাৰণে ইলেকশন কমিশন কম্পিউটাৰাইজ সিস্টেম বনাই দিছে ইয়াৰো নেট। তাতে ফটো কোনবা মানুহ চেঞ্জ হৈছে, কোনবা নাম চেঞ্জ হৈছে, এটো ভুল ঠিক কৰিব কাৰণে গোটেই চেষ্টা হৈছিল। ইলেকশনৰ টাইমত আমাৰ যিকোনো ভোটাৰ বিলাকক জানিব লাগে कि মোৰ ভোটিং কোন পুলিং ষ্টেচনত আছে। এটো কাৰণে ইলেকশন কমিশন ইলেকশনৰ আগতে এক দুই দিন ভোটাৰ স্লিপ দিয়ে, মানে মানুহ ঘৰে ঘৰে ভোটাৰ স্লিপ পাই যায় আৰু গম পাই যায় कि মোৰ পুলিং ষ্টেচন এখন জায়গাত আছে। আৰু এটো মোস্ট ইম্পৰ্টেন্ট সিটি এৰিয়া। গাঁৱত তো পুলিং ষ্টেচন কমটি থাকে, তথাপি সিটি এৰিয়াত তো আমি জানো कि ইমান ডেন্স পপুলেশন থাকে, তো কোন এৰিয়াত কোনটো পুলিং ষ্টেচনত মোৰ নাম আছে এটো সিটিজেন ভোটাৰ জানিব লাগে। ফেসিলিটেশন কমিশন আগত দিছে। এতিয়া কমিশন নতুন আৰু এটা ফেসিলিটি আনিছে। আৰু আমাৰ যিখন ইয়াং ভোটাৰ আছে, আমাৰ ছাত্ৰ ছাত্ৰী সকল আছে, around 17 18 year old, around 19 year old, তেখেতৰ কাৰণে এটো মোস্ট ইম্পৰ্টেন্ট। আগতে আমি জানো कि আমাৰ ভাৰত দেশ ইমান মহান দেশ আৰু ইমান ডাঙৰ দেশ, মানে আমাৰ এৰিয়া ডাঙৰ, আমাৰ জনসংখ্যা ডাঙৰ, আমাৰ ভোটাৰৰ নম্বৰ ইমান হিউজ নম্বৰ। মানে আমাৰ পপুলেশন around 135 140 crore, তার মধ্যে ভোটার আছে around 90 crore 100 crore আকে বাকে। I am not sure about the exact number, but we can guess. So ইমান ডাঙৰ ভোটাৰৰ গোটেই ৰেজিষ্ট্ৰেচন আৰু তেখেতৰ পাৰ্টিকুলাৰ তেখেতৰ ডিটেইল আপ টু ডেট ৰাখিব লাগে। এটো ইমান ডাঙৰ কাম ইলেকশন কমিশন সদায় কৰি থাকে। মই ইলেকশন কমিশনক ষ্টেট লেভেলত ৰিপ্ৰেজেন্ট কৰো। গোটেই ডিস্ট্ৰিক্টত আমাৰ ডিসি বিলাক যিখন আছে তেখেতক ডিস্ট্রিক্ট ইলেকশন অফিসার হিসাবে, জিলা নির্বাচনী বিষয়া হিসাবে তেখেতক রিপ্রেজেন্ট করে। ডিসি বিষয়া হেল্প কৰিব কাৰণে, আসিষ্ট কৰিব কাৰণে আমাৰ ইলেকশন অফিসাৰ যেনেকুৱা কামৰূপ মহানগৰ এৰিয়াত আছে তাতে এনেকুৱা আছে গোটেই ডিসি অফিসাৰ। লগতে গোটেই যিখন সমষ্টি আছে সমষ্টিৰ এটা ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশন অফিসাৰ থাকে। আমার জেনারেলি সার্কেল অফিসার বিষয়া এটো ইলেক্ট্রল রেজিস্ট্রেশন অফিসার থাকে। তেখেতক সহায়ক কৰিব কাৰণে তলত অ্যাসিস্ট্যান্ট ইলেক্ট্রল রেজিস্ট্রেশন অফিসার থাকে। তেখেতৰ তলত আৰু বুথ লেভেল অফিসার সুপারভাইজার থাকে। আৰু আমাৰ লাস্ট ফুট সোল্ডার থাকে বুথ লেভেল অফিসার। মানে আমাৰ গোটেই গাঁৱত যিখন পোলিং বুথ থাকে তাতে এটা গাঁৱত আইদার आशा कर्मी अथवा अंगनवाड़ी सेविका अथवा टीचर अथवा गांव बुढ़ा एटू आमार बुथ लेवल ऑफिसर থাকে। বুথ লেভেল অফিসার এনেকুৱা মানুহ হয় कि গোটেই গাঁৱৰ খবৰ তেখেতক আছে। কোনো ল'ৰা 18 সাল কমপ্লিট কৰিছে, কোনো ঘৰত আনফৰচুনেটলি কোনবা ডেথ হৈছে, কোনবা শিফট কৰিছে ক'ত বিলাক জগত, তো তেখেতক জানে আৰু তেখেতক এইটো হিচাপে ৰিপৰ্ট দিব পাৰে कि এখন মানুহ শিফট কৰিছে, ইয়াৰ ফালে কোনবা বিলাক গাঁৱত গৈছে, ইয়াৰ তেখেতৰ নাম ইয়াত কাটিব লাগে, তাতে দিব লাগে। अथवा কোনবা ল'ৰা ছোৱালী 18 সাল কমপ্লিট কৰিছে তো জানে তেখেতৰ নাম সোমাব লাগে, ফিল্ড ভেৰিফিকেশ্যন ৰিপৰ্ট দিব পাৰে তেখেতক এইটো হিচাপে। কোনবা ঘৰত ধৰি লওক আনফৰচুনেটলি কিবা ডেথ হৈছে তো এইটো ডেথ পিছত এইটো মানুহৰ নাম ভোটাৰ লিষ্টত তালিকাৰ ফালে কাটিব লাগে। এনেকুৱা তেখেতক গোটেই গ্ৰাউণ্ড ৰিয়েলিটি জানে। এইটো কাৰণে তেখেতক বুথ লেভেল অফিচাৰ হিচাপে আমি তেখেতক ডেজিগনেট কৰোঁ। আৰু আমাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট অফিচিয়েলি মানে অসমত around 28,000 আমাৰ বুথ আছে পোলিং বুথ। আৰু এই আমাৰ পোলিং বুথ আমাৰ পোলিং বুথৰ যিখন এৰিয়া আছে জেনেৰেলি 2 কিলোমিটাৰ ৰেডিয়াস এৰিয়া থাকে পোলিং বুথৰ এৰিয়া। মানে এইটো 2 কিলোমিটাৰ মাজৰ যিখন মানুহ আছে তেখেতৰ নাম তাতে সোমাই যায় এইটো পোলিং ষ্টেচনৰ লিষ্টত তালিকাত।
তো এই গোটেই আপডেট কৰিবৰ কাম আমাৰ বুথ লেভেল অফিচাৰ কৰে আমাৰ কাৰণে বেছি এইটো গুৰুত্বপূৰ্ণ অফিচাৰ ওপৰৰ মানুহে কাম কৰে তেখেতক সুপাৰভাইজ কৰে ডাইৰেকশ্যন দিয়ে তো মই এইটো কথা আমাৰ যিখন যুৱা ছাত্ৰ ছাত্ৰীসকল আছে তেখেতৰ কাৰণে বুজাই আছো তেখেতক আমাৰ দেশৰ ভৱিষ্যত আমি এটা ডেমক্ৰেসি আমি এটা রিপাবলিক আমার যখন গভর্নমেন্ট সিলেক্ট হয় এইটো ভোটদান করে আমার রাইট আর ভোটদানের পিছত আমার গভর্নমেন্ট বনে স্টেট লেভেলত সেন্ট্রাল লেভেলত আমার সেম ইলেকশন তালিকা যখন আছে এইটো আমার স্টেট ইলেকশন কমিশন ব্যবহার করে যখন একটু ব্ল্যাক এন্টিটি पर যখন আমার পঞ্চায়েত ইলেকশন म्युनिसिपल इलेक्शन तेखेतो कंडक्ट करे बट इटू सेम वोटर तालिका यानी वोटर तालिका नाम हुमाबो इटू मोस्ट इम्पोर्टेंट राइट असे मोस्ट गुरुत्वपूर्ण अति गुरुत्वपूर्ण अधिकार असे आमार भारतीय नागरिक और आमार स्पेशली जिखुन युवा वोटर असे तेखेतो कारण युवा वोटर एतिया इलेक्शन कमिशन एटा स्पेशल गिफ्ट दिसे আগতে কি হইছিল এটা জানুয়ারি অফ এভরি ইয়ার ফার্স্ট জানুয়ারি অফ এভরি ইয়ার ওয়াজ দ্য কোয়ালিফাইং ডেট মানে কোয়ালিফাইং ডেট তো যিখন ধৰিলো যোৱা সাল আমি एग्जांपल লো ফার্স্ট জানুয়ারি 2020 এটো কোয়ালিফাইং ডেট আছিল এটো কোয়ালিফাইং ডেটৰ হিচাপে যোৱা টাইম ইলেক্ট্ৰল ৰোল স্পেশাল সামারি ৰিভিজন হৈছিল वोटर तालिका रिविजन तो কেতিয়াবা স্পেশাল হয় এনে জেনাৰেলি নৱেম্বৰ ডিসেম্বৰ মাহত একটু স্পেশাল ড্ৰাইভ লোৱা যায় একটু এসএসআর কৰে আৰু সকলো সাল তো একটু চলি থাকে একটু কন্টিনিউয়াস আপডেশন আমি কৰো এটো তো এস্টাবলিশ সিস্টেম তো 1 জানুয়ারি মই एग्जांपल দি আছো এটা উদাহৰণ দি আছো আপুনি গম পাই যাব কি ইলেকশন কমিশন কি সুবিধা আমাক এতিয়া দিছে এটো আমি ভালকে বুজিব লাগে তো আগৰ সিস্টেম এনেকুৱা আছে কি ফার্স্ট জানুয়ারি অফ every year was the qualifying date माने धरिलो कुंबा यंग लोग আছে তেখেতৰ এজ 1st জানুয়ারি 2022 আগতে 18 কমপ্লিট কৰিছে তেতিয়া তেখেতক এটো সালত ভোটাৰ হিচাপে ৰেজিস্টাৰ কৰিব কাৰণে কোৱালিফাই হৈছে মানে এন্টায়াৰ 2022 1st জানুয়ারি 22 to 31st ডিসেম্বৰ 22 মাজত তেখেতক ভোটাৰ হিচাপে নাম তেখেতক ভৰাব পাৰে তথাপি এটো কাৰণে ইম্পৰ্টেন্ট আছিল কি তেখেতৰ एज जिखुन আছে উমাৰ এটো 1st জানুয়ারি 22 আগতে 18 কমপ্লিট হ'ব লাগিছিল ঠিক এনে তেখেতক স্পেশাল সামারি ৰিভিজনৰ টাইমত নৱেম্বৰ ডিসেম্বৰত কৰিব পাৰিছিল ধৰিলো এটো টাইমত তেখেতক কৰা নাই তো পিছত কন্টিনিউয়াস আপডেশন কৰিব পাৰিছিল তথাপি 18 ইয়াৰ 1st জানুয়ারি 22 আগতে কমপ্লিট হ'ব লাগিছিল এতিয়া ইলেকশন কমিশন এটা ডাঙৰ এটো এমেন্ডমেন্ট কৰিছে এনে কমিশন ৰিকমেন্ডেশন দিছে এটো হিচাপে আইন যিখন আছে Representation of People Act আৰু যিখন কনসার্ন রুল আছে ইলেক্ট্রাল রেজিস্ট্রেশন রুল এটো আমেন্ড হৈছে এটো সুধাৰণা হৈছে তাতে এতিয়া এটো সুধাৰণা হৈছে কি চাৰিটা কোয়ালিফাইং ডেট দিছে আমি তাতে লাগাইছো আপুনি ভাৰত ফেক চাইছে কি যিখন হন্দি আছে যিখন সুবিধা আছে অপৰচুনিটি আছে এটো ইলেকশন কমিশন এতিয়া চাৰি টাইম কৰি দিছে ধৰিলো কোনবা ভোটাৰ 1st জানুয়ারি 23 18 year complete না কৰি আছে ঠিক আছে তেখেতো 1st জানুয়ারি 2024 को वेट কৰিব নালাগে এতিয়া নেক্সট কোয়ালিফাইং ডেট হ'ব 1st এপ্রিল 2023 আৰু নেক্সট আছে 1st জুলাই 2023 আৰু নেক্সট আছে 1st অক্টোবৰ 2023 মানে এই চাৰিটা ডেটত যিখন মানুহ 18 কমপ্লিট কৰিব তেখেতৰ নাম সোমাব ভিতৰত নেক্সট ইয়াৰ নেক্সট সালৰ 1 জানুয়ারি वेट কৰিব দৰকাৰ নাই এনে আমাৰ যুৱা ভোটাৰৰ কাৰণে এইটো এটা ডাঙৰ কথা কি তেখেতক এনে এতিয়া वेट কৰিব নালাগে তেখেতৰ এনে ধৰিলক 6 মাহ আগতে কমপ্লিট কৰিছে 18 সাল তো নেক্সট সালৰ वेट কৰিব নালাগে তেখেতৰ নাম সোমাই যাব আৰু এটা ভাল কথা ইলেকশন কমিশন কৰিছে কি আপুনি এডভান্সত এপ্লাই কৰিব ৰাখিব পাৰে কোনবা 18 এতিয়া কমপ্লিট হোৱা নাই 17 আছে তেখেতক এডভান্সত এপ্লাই কৰিব ৰাখিব পাৰে আৰু যেতিয়া তেখেতৰ 18 কমপ্লিট হ'ব তেতিয়া তেখেতৰ নাম আমি চাম কি তেখেতৰ লগত বাকি কোৱালিফিকেশন আছে তো আমি তেখেতৰ নাম হোৱাই দিম এখন এটা ডাঙৰ উপহাৰ ডাঙৰ গিফট আমাৰ ইলেকশন কমিশনৰ ফালে আমাৰ ইয়াং ভোটাৰৰ কাৰণে লগতে আৰু কিবা সুবিধা ইলেকশন কমিশন अवेलेबल কৰিছে স্পেশালি সার্ভিস ভোটাৰৰ কাৰণে সার্ভিস ভোটাৰ মানে আমাৰ যিখন আৰ্ম ফোর্সেস যিখন আমাৰ অফিচাৰ অথবা সোলজার বিলাক থাকে আমাৰ
পেৰামিলিটাৰী ফৰ্চেছত থাকে, আমাৰ ষ্টেটৰ আৰ্ম পুলিচত থাকে, অথবা আমাৰ কোনোবা গভৰ্ণমেণ্ট বিষয়া আছে, ফৰেন পষ্টিঙত আছে বিলাক কাণ্ট্ৰিত, তেখেতক আমি ছাৰ্ভিচ ভোটাৰ কওঁ। তেখেতক ইলেকশ্যনৰ টাইমতো ইয়াত আহি ভোট কৰিব নোৱাৰে, তেখেতৰ কাৰণে এটা পোষ্টেল বেলেট ফেচিলিটি দিয়া যায়। আগতে যিখন ল আছে তাতে অনলি ৱাইফ এইটো ৱৰ্ড আছিলে, মানে ধৰি লওক কোনোবা জৱান আছে, পোষ্টেড আছে, আমাৰ অসমৰ জৱান আছে, ভাৰত পোষ্টেড আছে, তো তেখেতৰ ৱাইফ লগতে পোষ্টেল বেলেট পাব পাৰিছিল। এতিয়া আমি জানো কি আৰ্ম ফৰ্চেছত লেডি অফিচাৰ ৰিক্ৰুটমেণ্ট এতিয়া হৈ আছে, তেখেতক এইটো অপৰচুনিটি দিয়া আছে। তো ধৰি লওক কোনোবা লেডি অফিচাৰ আছে, আমি তেখেতৰ হাজবেণ্ড তেখেতৰ লগত অসমৰ ভাৰত থাকি আছে, তো ইয়াৰ ভোটাৰ আছে, তো এতিয়া হাজবেণ্ডে পাব লাগে, এইটো কাৰণে লিগেল এমেণ্ডমেণ্ট হৈছে। মানে আগত ৱাইফ ৱৰ্ড আছে, এইটো চেঞ্জ কৰি এইটো জেণ্ডাৰ নিউট্ৰেল কৰা আছে, স্পাউচ লিখি দিছে। স্পাউচ মানে ইট ইজ আইদাৰ ৱে। তো এইটো এটা ডাঙৰ সুবিধা এতিয়া ইলেকশ্যন কমিশ্যন দিছে। লগতে আৰু এটা চেঞ্জ হৈছে, আজি আমি যিখন ৰোল আউট কৰি আছো, নতুন ফৰ্ম ৰোল আউট কৰি আছো। আমাৰ ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশ্যন চিষ্টেমৰ কিবা ফৰ্ম আছে, এইটো নতুনকে এতিয়া বনাব লাগিছিল। আমাৰ আধাৰ কাৰ্ড লিংকেজ এতিয়া কমিশ্যন এটা আৰু এটা নিউ ফিচাৰ এইটো ইন্ট্ৰডিউচ কৰিছে। আমি জানো কি আধাৰ কাৰ্ড আমাৰ লগত আছে, আমাৰ অসমত ভালকে এতিয়া নম্বৰ হৈছে, গোটেই কাণ্ট্ৰিত ইলেকশ্যন কমিশ্যনে এইটো ৰোল আউট কৰিছে। আধাৰ কাৰ্ডৰ লিংকেজৰ পিছত যিখন এনে কিবা ডুপ্লিকেশ্যন আছে, এইটো ৰিমুভ কৰিবৰ কাৰণে হেল্প হ'ব। এনেকুৱা হ'ব পাৰে কোনোবা মানুহ নাম ইয়াত আছে, ট্ৰান্সফাৰ হৈ গ'ল, দিল্লী হৈ গ'ল, নাম ইয়াত কাটাই নাই, তো দুটা জেগাত নাম তো ঠিক নাই। আমাৰ কিবা চিষ্টেম আছে কম্পিউটাৰাইজ, কেতিয়াবা এইটো এনে গোটেই পিকচাৰটো ধৰিব নোৱাৰে। এইটো কাৰণে কমিশ্যন আৰু এটা সেফটি নেট লগাই দিছে। আমাৰ যিখন কনষ্টিটিউশ্যন আছে, আমাৰ গোটেই ল আছে, তাতে লিখা আছে কি এটা মানুহৰ কাৰণে এটা ভোট আছে। আমাৰ দেশৰ কাৰণে ডাঙৰ এইটো কথা কি যেতিয়া আমাৰ কনষ্টিটিউশ্যন বনিছে তেতিয়া ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজ দিছে গোটেই ভোটক আমাৰ কনষ্টিটিউশ্যন মেকাৰ। 1% 1 ভোট, এনে তাতে কোনোবা ৰিচ কোনোবা পুৱাৰ এনেকুৱা কিবা ডিফাৰেঞ্চ কৰা নাই। তো এইটো লজিকেল আছে কি এটা মানুহৰ নাম এটা কনষ্টিটিউশ্যন হ'ব লাগে, বেলেগ কনষ্টিটিউশ্যন আছে তো এইটো কাটি দিব লাগে। তো এইটো কাৰণে হেল্প হ'বৰ কাৰণে কমিশ্যন আৰু এইটো এটা ফিচাৰ দিছে, আধাৰ লিংকেজ কৰি দিছে। আধাৰ লিংকেজ টোটালি ভলেণ্টাৰী আছে। যিকোন ইলেক্টৰ অথবা এপ্লিকেণ্ট আধাৰ নম্বৰ দিব ভাবে তেখেতক দিব পাৰে, যিখন দিব না ভাবে তেখেতক দিয়া নাই, তো একো প্ৰব্লেম নাই। কমিশ্যন ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছে কি কোনোবা মানুহ এইটো আমি তেখেতৰ নাম ভোটাৰ তালিকাত ভৰাবৰ কাৰণে আমি ডিনাই না কৰিম, তেখেতক আধাৰ নম্বৰ না দিব। তো অথবা কোনোবা মানুহ যিখন এক্সিষ্টিং ভোটাৰ আছে তেখেতক আধাৰ নম্বৰ না দিয়ে তো তেখেতৰ নাম না কাটিব। এইটো টোটালি ভলেণ্টাৰী। কমিশ্যনৰ আমাৰ আপিল আছে আমাৰ সকলো ভোটাৰ বন্ধু বাহিনীক কি আপুনি দিয়ক, এইটো সুবিধা আপোনাৰ কাৰণে হ'ব, আমাৰ কাৰণে হ'ব। আধাৰ লিংকেজৰ কাৰণে এনে যিখন চেঞ্জ কৰিব লাগিছিল ফৰ্মত, এইটো কাৰণে নতুন ফৰ্ম কমিশ্যন বনাই দিছে আৰু আজি আমি এইখন ফৰ্মক লঞ্চ কৰিছো। এইটো আমি আজি আপোনাক এইটো কাৰণে ইয়াত ইনভাইট কৰিছো। আমাৰ যিখন নতুন ফৰ্ম আছে কমিশ্যন ইউজাৰ ফ্ৰেণ্ডলি বনাইছে, মানে যিখন ফৰ্ম ভৰিব এতিয়াতো আপুনি জানে কি আপুনি এতিয়া অনলাইন ভৰিব পাৰে, আৰু সুবিধা কমিশ্যন দিছে আপোনাৰ কাৰণে। এনে 3-4টা এপ্লিকেশ্যন আছে, আমাৰ ভোটাৰ হেল্পলাইন এপ আছে, আপোনাৰ মোবাইলত আপুনি এইটো ডাউনলোড কৰি আপুনি ফৰ্ম ভৰিব পাৰে। আমাৰ NVSP পোৰ্টেল আছে, নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল। আমাৰ BLO সকলৰ লগত এটা গৰুড়া এপ আছে, তাতে এইটো অনলাইন ভৰিব পাৰে। আমাৰ কাৰণে অসমৰ কাৰণে এইটো এটা ভাল অভিমানাস্পদ এইটো কথা হৈছে যোৱা সাল কি আমি ইমান ডাঙৰ নম্বৰ যোৱা সালৰ স্পেচিয়েল সামাৰ জৰিয়ত অনলাইন ভৰিছিলো। আমি এই সাল আৰু এইটো চেষ্টা কৰিম কি আমাৰ ম্যাক্সিমাম ফৰ্মছ আমি অনলাইন হিচাপে ভৰিম। মই আজি ভাল পাইছো কি এই কটন কলেজৰ এইটো অডিটৰিয়ামত আমি এইটো লঞ্চিং কৰি আছো। কটন কলেজ এইটো আমাৰ অসমৰ এটা ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন। আমাৰ অসমৰ সকলো নাগৰিক, সকলো যুৱা পলিটিকেলি আৱেৰ আছে। কটন কলেজ তেখেতৰ কাৰণে এটা ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন। আৰু এই যিখন যুৱাসকল ইয়াত পঢ়ি আছে তেখেতকতো এইটো কাৰণে গোটেই এনে চিটিজেন বনি আছে,
সিটিজেনটো আছে ভোটাৰ বনি আছে তেখেতৰ কাৰণে এইটো আৱেৰনেছটো বেছি ইম্পৰ্টেণ্ট ভোটাৰ বনাৰ পিছত আপোনাৰ গোটেই এনে যিটো ৰাইট আছে এইটো ষ্টাৰ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট ৰাইট ইজ আপোনাৰ মানে যিটো আপোনাৰ গভৰ্ণমেণ্ট সিলেক্ট কৰিব আপুনি ইলেক্ট কৰিব এইটো ৰাইট এইটোৰ কাৰণে আপুনি কোৱালিফাই হ'ব ভোটাৰ হিচাপে এনৰোল হোৱাৰ পিছত আৰু আমাৰ এনে আৱেৰ সিটিজেনটো বাঢ়িবই প্লাছ লগতে যিখিনি মানুহ ভাবে কি পলিটিকেল কেৰিয়াৰ কৰিব তেখেতৰ কাৰণে এইটো বেছি ইম্পৰ্টেণ্ট কথা আপুনি জানিব লাগে কি কেনেকুৱা ভোটাৰ তালিকা বনে কেনেকুৱা তাতে পাৰ্ট আছে কোনবা পুলিচ ষ্টেচনত কোনটো পুলিচ ষ্টেচনত কিমান ভোটাৰ আছে তেতিয়াই আপুনি আপোনাৰ প্লেনিং কৰিব পাৰে তো এইটো আপোনাৰ কাৰণে আৰু এডিশনেল ইম্পৰ্টেণ্ট তো আমাৰ এনে আজিৰ এইটো উদ্দেশ্য আছে ইয়াত এইটো প্ৰগ্ৰাম আমি এৰেঞ্জ কৰিছো কি আমি আমাৰ যিখন নাগৰিকসকল আছে ৰাইজ আছে তেখেতক আৱেৰ কৰিম আজিৰ ফালে এইটো কেম্পেইন চলিব আধাৰ লিংকেজৰ এইটো টিল 1st of April 2023 যিখন নতুনকৈ ভোটাৰ বনি আছে তেখেতক দিব পাৰে আধাৰ নম্বৰ যিখন এক্সিষ্টিং ভোটাৰ আছে এতিয়া আছে তেখেতক আধাৰ নম্বৰ দিব পাৰে আধাৰ নাই তো বিলাক কিবা আৰু 11টা ডকুমেণ্ট ইলেকশ্যন কমিশ্যন প্ৰিস্ক্ৰাইব কৰিছে এইখন দিব পাৰে আৰু আমি জানো কি এনে আপুনি গোটেই ইয়াং ল'ৰা ছোৱালী আপুনি অনলি ভাষণ শুনিব ইণ্টাৰেষ্টেড নাই আপুনি কৰিব পাৰে এইটো এক্সপিৰিয়েঞ্চ ল'ব লাগে তো এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আমি আজি ইয়াত ফেচিলিটেশ্যন চেণ্টাৰ দিছোঁ আমাৰ অফিচাৰবিলাক আছে ইয়াত আমি আজি যিখন নতুন ভোটাৰ আজি ইয়াত কোৱালিফাই কৰি আছে তেখেতক আমি ইয়াত তেখেতক ফৰ্ম ভৰাই লওঁ এইটো আমি ফেচিলিটেট কৰিম ঠিক আছে আপুনি আহিছে টেষ্ট লৈছে আমি ইয়াতে আপোনাক ডকুমেণ্ট ল'ম আৰু এইটো অনলাইন আপলোড কৰিম আৰু ফিজিকেলি আপোনাৰ ফালে ল'ম তো আপুনি এইটো কাম আজি ইনষ্টেণ্টলি কৰিব পাৰে ইয়াত আমি কোনোবা এনে দেৰি নকৰিম তো আমাৰ আপোনাৰ সকলো এইটো আহ্বান আছে আহক আমাৰ ভাৰতীয় নিৰ্বাচন আয়োগ ফেচিলিটি আমাক দিছে এইটো আমি ভালকৈ লাভ কৰিম আৰু আমি সকলো মিলি এইটো যিখন কেম্পেইন আছে এইটো আমি ছাকচেছফুল কৰিম যশস্বী কৰিম আৰু আমাৰ যিখন গোটেই বিষয়াসকল আছে তেখেতক মিডিয়া কৰ্মী আৰু আমাৰ সকলো ৰাইজ সকলো ভোটাৰ আৰু ছাত্ৰ ছাত্ৰীসকল তেখেতক আমি এইটো আমি সহযোগ পাম এইটো মোক বিশ্বাস আছে জয় হিন্দ জয় অসম নীতিন খাড়ে ডাঙৰীয়াৰ তথ্য নিৰ্ভৰ গুৰুত্বপূৰ্ণ বক্তব্যটো দাঙি ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো নতুন দিনৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰি নতুন প্ৰয়াসেৰে নতুন সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰ কৰাৰ সময় সেইকাৰণে এতিয়া আগবাঢ়িছো নতুন প্ৰপত্ৰসমূহৰ সম্যক পৰিচয় দাঙি ধৰিবলৈ আৰু এই পৰিচয় দাঙি ধৰিব ALMT তথা আৰু 52 নং দিছপুৰ বিধানসভা সমষ্টিৰ শ্ৰীযুত জয়কান্ত ডেকাই নমস্কাৰ আজিৰ এই অনুষ্ঠানৰ মঞ্চত উপবিষ্ট আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীযুত নীতিন খাড়ে ছাৰ মঞ্চত উপবিষ্ট যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া মঞ্চত উপবিষ্ট ADC ছাৰ আমাৰ জিলা নিৰ্বাচনী বিষয়া শেখৰণ ফুকন ছাৰ আমাৰ এই সভাত উপস্থিত AER 42 ছুপাৰভাইজাৰ 42 মিডিয়া পাৰ্চন বিভিন্ন ৰাজনৈতিক দলৰ বন্ধুসকল আৰু আটাইতকৈ আমাৰ আজিৰ এই অনুষ্ঠানৰ আকৰ্ষণৰ বিন্দু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা উপস্থিত শ্ৰদ্ধাৰ ৰাইজ জয় জয়তে আপোনাসকললৈ আমি স্বাগতম জনাইছো
তথা কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। এটা বিশেষ কথাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আমাৰ ইয়াত আপোনালোকৰ যিখিনি বহাৰ অসুবিধা হৈছে বা হৈছিল তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যিয়ে হওক আপোনালোকে কষ্ট কৰি ইয়ালৈ আহিছে আৰু ইতিমধ্যে ছাৰসকলৰ ভাষণৰ পৰা বহুত কথা জানিবলৈ পাৰিছে। এতিয়া মই আগবাঢ়িছোঁ আমাৰ আগৰ যিখিনি ফৰ্ম আছিলে আৰু এতিয়া নতুনকৈ যিখিনি এমেণ্ডমেণ্ট হৈছে তাৰ ওপৰত মই দুআষাৰ ক'বলৈ যত্ন কৰিছোঁ। আশা কৰোঁ আপোনাসকলৰ বোধগম্য হ'ব আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব। ইতিমধ্যে আমাৰ মুখ্য নিৰ্বাচনী বিষয়া ছাৰ মহোদয়ে আপোনালোকক সম্যক জ্ঞান দিছে এমেণ্ডমেণ্টৰ ওপৰত। এতিয়া আমাৰ আগতে আছিলে কোৱালিফাইং ডেট, তথাপিতো মই এটা ৰিপিট কৰিছোঁ কিয় এইটো ইম্পৰ্টেণ্ট কথা। আমাৰ কোৱালিফাইং ডেট এটা আছিলে 1/1 পিছৰ চনটো হয় হ'লে, এতিয়া আমি 2022 2023 তাৰমানে 1/1/2023 যিসকল 18 বছৰ পূৰ্ণ হ'ব 1/1/23 তেওঁলোকে 6 নম্বৰ ফৰ্মৰ যোগেৰে নাম অন্তৰ্ভুক্ত ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিব পাৰিছিল। এতিয়া মুখ্য নিৰ্বাচন কিয় এইটো ইম্পৰ্টেণ্ট কথা পৰা আমাৰ এমেণ্ডমেণ্ট কৰি এইটো আমাৰ 4টা কোৱাৰ্টাৰলি আমাৰ কোৱালিফাইং ডেট দিছে। তাৰমানে 1/1/23 আমি এতিয়া এইটো এক্সাম্পলে লৈছোঁ আমি যিটো কাম কৰিম 1/1/23 যিসকলৰ 18 বছৰ বয়স হ'ব পূৰ্ণ হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব। বা এদিন বা দুদিনৰ কাৰণে কিছুমানে এপ্লাই কৰিব নোৱাৰে, মনত দুখ থাকি যায়, বা এমাহৰ কাৰণে নোৱাৰে, 2 মাহৰ কাৰণে নোৱাৰে। তেনে অসুবিধা দূৰীকৰণৰ উদ্দেশ্যে নেক্সট কোৱালিফাইং ডেট কৰিছিলে 1/4/2023 তাৰমানে 23 24 হ'ব, 24 25 হ'ব, এনেকুৱা হ'ব আৰু 1/7/23 আমি প্ৰেজেণ্টটো কৈছোঁ আৰু 1/10/2023 ছাৰে অলৰেডি উল্লেখ কৰিছে স্পাউচ শব্দটো, এইটো আমাৰ এমেণ্ডমেণ্ট হৈছে। আগতে ৱাইফ লিখা হৈছিলে, গতিকে সেইটোৰ ঠাইত আমি কি কৰিছোঁ নিৰ্বাচনী আয়োগে এমেণ্ডমেণ্ট কৰি স্পাউচ শব্দটো ব্যৱহাৰৰ কাৰণে অনুমতি দিছে। গতিকে আমাৰ 42 ছুপাৰভাইজাৰ আৰু সকলে এই বিষয়ত জ্ঞাত হ'ব বুলি ভাবিছোঁ। এতিয়া আহিলে আমাৰ 6 নম্বৰ আমাৰ ফৰ্মখিনিৰ ওপৰত মই সম্যক ক'ব বিচাৰিছোঁ। আমি প্ৰত্যেকে আমাৰ ষ্টুডেণ্টখিনিৰ বাহিৰে বাকী আমি জানো, ষ্টুডেণ্টৰ বহুতে আজিকালি এডভান্স জানে, কাৰণ ইলেক্ট্ৰনিক মিডিয়াৰ লগত তেওঁলোক জড়িত। তেওঁলোকে গুগলত হওক বিভিন্ন মিডিয়াত হওক তেওঁলোকে আজিকালি ষ্টাডি কৰে। 6 নম্বৰ ফৰ্মখন আমাৰ ইনক্লুজনৰ কাৰণে আছিলে, নাম অন্তৰ্ভুক্তিৰ কাৰণে। আগতে আধাৰ নাম্বাৰটো তাত ইন্ট্ৰডিউচ কৰাৰ কাৰণে ব্যৱস্থা নাছিলে, এতিয়া ব্যৱস্থা কৰা হৈছে। আমি মন কৰিলে যাৰ যাৰ আধাৰ কাৰ্ড আছে আধাৰ নাম্বাৰটো আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ। দ্বিতীয়তে এক্ৰছ ভোটাৰৰ ক্ষেত্ৰত
আমি যেতিয়া ট্ৰেন্সফাৰ কৰোঁ, যেনে ধৰক মই ইষ্ট গুৱাহাটীৰ ভোটাৰ, মই কিবা কাৰণে শিফটিং হৈ পেলাই দিছপুৰ LICত গুচি গ'লো। তেতিয়া আমি কি কৰিছিলোঁ, 6 নম্বৰ ফৰ্মৰ যোগেদি আমি তাত দিছপুৰত নাম অন্তৰ্ভুক্তি কৰিছিলোঁ। এতিয়া আমি 6 নম্বৰ ফৰ্মৰ যোগেদি আমি সেই কামটো কৰিব নোৱাৰোঁ। আগলৈকে কম কোনখন ফৰ্মত পাৰি। গতিকে 6 নম্বৰ ফৰ্মত অকল আমি নাম অন্তৰ্ভুক্তিৰ কাৰণে ব্যৱহাৰ কৰিম। 2 নম্বৰতে 7 নম্বৰ ফৰ্ম। আমি 7 নম্বৰ ফৰ্মৰ কথাটো জানোৱে যে আমি ভোটাৰ লিষ্টৰ পৰা নাম ডিলিশ্যনৰ কাৰণে আমি 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰোঁ। আৰু কি কাৰণত আমি ডিলিশ্যন কৰোঁ সেইটো নিশ্চয় বহুতে জানে, তথাপিতো মই ছাত্ৰ ছাত্ৰীৰ কাৰণে উল্লেখ কৰিছোঁ। এজন মানুহৰ মৃত্যু ঘটিলে আমি 7 নম্বৰ ফৰ্মেৰে ডিলিশ্যন কৰোঁ। পাৰ্মানেণ্টলি শিফটেড ভোটাৰবিলাকৰ আমি 7 নম্বৰ ফৰ্মেৰে নামকৰণ কৰোঁ। বিশেষভাৱে আমি আমাৰ এঠাইৰ পৰা এঠাই আমি ভাড়াতীয়া, আমাৰ মহানগৰীত ভাড়াতীয়া হিচাপে থকা ব্যক্তি বহুত আছে। তেওঁলোকে ধৰক বেলতলা ভাড়াত আছিলে, তেওঁ চান্দমাৰীলৈকে গুচি আহিলে বা অন্য ঠাইলৈকে গুচি গ'ল। গতিকে তেওঁৰ নাম তাত সন্নিৱিষ্ট আছিল, তেওঁ তাত 5 বছৰমান আছিলে। ধৰি ল'লোঁ তেওঁ চান্দমাৰীলৈকে গুচি আহিলে, তেওঁ নামকৰণৰ কাৰণে যদি আবেদন কৰে তেনেহ'লে 7 নম্বৰ ফৰ্মত কৰিব লাগিব দিছপুৰত, আৰু আগতে 6 নম্বৰ ফৰ্মত চান্দমাৰীত কৰিলে হ'ল হয়। কিন্তু এতিয়া বেলেগ ব্যৱস্থা হৈছে, আমি কম সেই বিষয়ত। গতিকে আমি সাম্যক জ্ঞান এটা পালোঁ যে 7 নম্বৰ ফৰ্মেৰে কি কৰা হয়। আগতে আমাৰ ফৰ্ম আছিলে 6A, 7, 8 আৰু 8A। আমি চবে আমাৰ নিৰ্বাচনৰ কামত লাগি থকা মানুহখিনিয়ে এইখিনি কথা জানো। এতিয়া আমাৰ আৰু এখন ফৰ্ম ওলাইছিলে 001। গতিকে ইয়াৰ ভিতৰত আমি আমাৰ বিলুপ্ত হৈছে 8A আৰু 001। তাৰমানে নিৰ্বাচন আয়োগে এই দুখন ফৰ্ম নাইকিয়া কৰিছে আজিৰ পৰা। গতিকে সেই কামখিনি কোনখন ফৰ্মৰ থ্ৰুদি হ'ব, আমি জানো যে 8 নম্বৰ ফৰ্মখনৰ যোগেদি আমি বিভিন্ন ধৰণৰ আমাৰ কাৰেকশ্যন বা শুধৰণি কৰিছিলোঁ। এতিয়া 8 নম্বৰ ফৰ্মখন গুৰুত্বপূৰ্ণ ফৰ্ম হৈ পৰিছে আমাৰ বাবে। আমি আটাইয়ে জানিব লাগে, আমি ভাৰতীয় নাগৰিক হিচাপে প্ৰত্যেকে জানিব লাগে। অকল যে নিৰ্বাচনৰ কাম কৰা মানুহখিনিয়ে জানিব লাগে এনেকুৱা নহয়, কাৰণ এতিয়া আমি আমাৰ ষ্টুডেণ্টখিনি ইয়াত উপস্থিত আছে, তেওঁলোকে আমাৰ অনলাইনত নিজে এপ্লাই কৰিব পাৰিব। গতিকে তেওঁলোকেও জ্ঞাত হ'ব লাগিব, আমাৰো হ'ব লাগিব। 8 নম্বৰ ফৰ্মখনৰ প্ৰথম কথা হ'ল আমি বিভিন্ন ধৰণৰ কাৰেকশ্যন, যেনে নাম কাৰেকশ্যন, উপাধি কাৰেকশ্যন বা ফটো কাৰেকশ্যন, এড্ৰেছ কাৰেকশ্যন ইত্যাদি ইত্যাদি। গতিকে যিকোনো কাৰেকশ্যনৰ কাৰণে 8 নম্বৰ ফৰ্মখন আমি ইউজ কৰোঁ। এতিয়াৰ পৰা আমি যিখন প্ৰথমতে 8A খনেৰে কৰিছিলোঁ যে উইদিন দ্য LIC এটা ভোট চেণ্টাৰৰ পৰা আন এটা ভোট চেণ্টাৰলৈ যদি আমি নাম ট্ৰান্সফাৰ কৰিব বিচাৰোঁ, তেতিয়া আমি 8A ইউজ কৰিছিলোঁ। সেইখন আমি এতিয়া 8A কৰিম, উইদিন দ্য LIC। ধৰি ল'লোঁ আমি যে Xৰ নাম 5 নম্বৰ ভোট কেন্দ্ৰত আছিলে,
দিছপুৰ LAC 52 দিছপুৰ LAC 5 নম্বৰ ভোট কেন্দ্ৰত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈ আছিলে তেওঁ শিফটিং হৈ পেলাই গুচি গ'ল 12 নম্বৰ ভোট কেন্দ্ৰলৈ তেওঁ তেতিয়া নামটো ট্ৰান্সফাৰ কৰিছিল কৰিব লাগিব 8 নম্বৰ ফৰ্মেৰে সেইটো নিউ কৰিছিল বা এমেণ্ডমেণ্ট হৈ পেলাই গৈছে তাৰপিছত আমি 00 ইয়াৰ উপৰিও আৰু এটা কথা আছে যে আগতে আমি কৈছিলোঁ উল্লেখ কৰিছিলোঁ 6 নম্বৰ ফৰ্মত যে 6 নম্বৰ ফৰ্মেৰে আমি দুটা কাম কৰিছিলোঁ আগতে যে সেম LAC নহয় ধৰক মই যেনেকৈ ক'লো যে 52 দিছপুৰ LAC এজন মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছিল তেওঁ শিফটিং হৈ পেলাই 51 জালুকবাৰীলৈকে ট্ৰান্সফাৰ হ'ল তেওঁ ঘৰ মাটি কৰি পেলাই তাত গুচি গ'ল ধৰি ল'লো তেওঁ তেতিয়া 8 নম্বৰ ফৰ্মেৰে ট্ৰান্সফাৰ কৰি লৈ যাব পাৰিব 8 নম্বৰ ফৰ্মখন ইউজ কৰি তেওঁৰ নামটো ট্ৰান্সফাৰ কৰিব পাৰিব আগতে সেইটো কাম 6 নম্বৰ ফৰ্মেৰে কৰিছিলোঁ এতিয়া আমি 8 নম্বৰ ফৰ্মেৰে কৰিম তাৰ উপৰি আমাৰ 001 ফৰ্মখন যিখন আছিলে সেইখিনি বিলুপ্ত হোৱা বুলি আমি ক'লো অলৰেডি সেই কামটো আমি তাৰমানে আমাৰ কি যে এপিক আমাৰ কিবা এপিকখন যদি হেৰায় বিচাৰি পোৱা নাই তেতিয়া আমি কি কৰোঁ পুলিচ থানাত আমি আমাৰ যিখন থানা হয় সেই থানাখনত এখন FIR দিব লাগে আগতো সেইটো ব্যৱস্থাই আছিলে 001ত সেই FIR কপিটো আপলোড কৰি আমি 001ত এপ্লাই কৰি আমাৰ আৱশ্যকীয় এপিকখন আমি এপিক মানে আমাৰ বহুতে এপিক বুলি ক'লে আমাৰ নিৰ্বাচনৰ লগত জড়িত মানুহখিনিয়ে গম পায় কিন্তু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমি এপিক বুলি কওঁ নিৰ্বাচনী ভাষাত যিখন বহুতে ভোটাৰ ID কাৰ্ড বুলি কয় সেইখনক আমি এপিক বুলি কম গতিকে সেইখন পাবৰ কাৰণে আমি 8 নম্বৰ ফৰ্মখনৰ লগত আমি পুলিচৰ দিয়া এই FIR কপি এটা সন্নিবিষ্ট কৰি দিলে আমি অতি সহজে নতুনকৈ এখন ডুপ্লিকেট এপিক এখন পাবলৈ সক্ষম হয় ইয়াৰ উপৰিও আমাৰ এটা সময়ত আমাৰ কোভিডৰ সময়ত নিশ্চয় মনত আছে বহুতৰে যে মাজে মাজে বা বিয়ালসকলে বহুত কেতিয়াবা প্ৰব্লেম পায় PWD ভোটাৰৰ কাৰণে মাজতে আমি আমাৰ মনত আছে ইলেকশ্যন যোৱা বেছি দিন হোৱা নাই হুইল চকীৰ কথা মনত আছে আপোনালোকৰ আমি হুইল চকী ৰিচিভ কৰি পেলাই লৈ যাবলগীয়া হৈছিল আমি ভোট কেন্দ্ৰলৈকে বিয়ালসকলৰ মনত আছে ছুপাৰভাইজাৰসকলৰো মনত আছে AIR সকলৰো মনত আছে তেতিয়া কি হৈছিল যে এটা ভোট কেন্দ্ৰত যদি 10,000 PWD ভোটাৰ আছে কিন্তু মাৰ্কিং কৰা হোৱা নাই কাৰণে আমি তাত কি কৰিছো বিয়ালজনে ক'লে যে 2জন আছে গতিকে 2জন ভোটাৰৰ কাৰণে 2খন চকী দিয়া হৈছিল কিন্তু আছিলে 10,000 এটা সেই অসুবিধা দূৰ কৰাৰ কাৰণে আমি 8 নম্বৰ ফৰ্মখনৰ যোগেদি আমি PWD ভোটাৰৰ সাৰ্টিফিকেটখন লৈ আমাৰ বিয়ালসকলে নিজৰ গৰুডা এপত থৈ দিয়ে তাত আপলোড কৰি দিলে 8 নম্বৰ ফৰ্মত নেক্সট যিখন ৰোল ওলাব সেই ৰোলত আমাৰ মাৰ্কিং হৈ আহিব যে এইজন ভোটাৰ PWD ভোটাৰ খালি আপোনালোকে প্ৰত্যেকজন বিয়ালৈ নিজৰ ভোটাৰৰ কথা জানে ভোটাৰখিনিৰ পৰা আপুনি জনা ভোটাৰৰ যিজন PWD ভোটাৰ আছে ডিছেবিলিটি ভোটাৰ আছে তেওঁৰ ওচৰলৈ গৈ পেলাই বা তেওঁ ফোনযোগে মাতি আনি তেওঁলোকৰ ঘৰৰ মানুহৰ তেওঁৰ চাৰ্টিফিকেটখন ল'বলৈ নাপাহৰিব আৰু সেইখন আপলোড কৰি দিলে 8 নম্বৰ ফৰ্মৰ যোগেদি কাৰেকশ্যন হ'ব গতিকে আজিৰ ফৰ্মৰ ওপৰত আমাৰ
এইখিনিয়ে ক'বলগীয়া। গতিকে যিহেতু আমাৰ মিটিংখন অলপ দেৰি হৈছে, গতিকে আটাইকে ধন্যবাদ জনাই আজিৰ এই ফৰ্মৰ ওপৰত ক'বলগীয়াখিনি মই সামৰণি মাৰিছোঁ। ধন্যবাদ। সমগ্ৰ প্ৰক্ৰিয়া তথা সংশোধনীসমূহ সবিস্তাৰে উল্লেখ কৰাৰ বাবে আমি জয়কান্ত ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতৰ নতুন ভোটাৰসকলৰ পঞ্জীয়নৰ বাবে আমি এতিয়া আগবাঢ়িছো। www.nvsp.in এই ৱেবছাইটটোৰ যোগেৰে বিভিন্ন কাম সমাধা কৰিব পাৰি আৰু আমি এতিয়াৰ কাৰ্যসূচী হিচাপে এই ৱেবছাইটত নতুন ভোটাৰৰ পঞ্জীয়ন কাৰ্যসূচীলৈ আগবাঢ়িছো। আজি এই ৱেবছাইটৰ যোগেৰে কিছু নতুন ভোটাৰ ভাৰতীয় গণতন্ত্ৰই লাভ কৰিছে। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ অৰ্জনকাৰী এইসকল শিক্ষাৰ্থীৰ নাম আমি আজি উল্লেখ কৰিব খুজিছো। দীপক তেলেঙ্গা, মুন্নিমালো দাস, মামনি খাতুন, সাহিল হুছেইন, রিয়া সিং, আখতাৰ বিন সাহানুৰ আৰু ৰুনুমা দাস। এওঁলোক আটাই আজি নতুন ভোটাৰ হিচাপে তেওঁলোকৰ নাম ভোটাৰ তালিকাত পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ্থীসকলৰ নামবোৰ মই পুনৰবাৰ মাতি দিছো। এতিয়াৰ পৰা কেৱল আধাৰ কাৰ্ডৰ জৰিয়তেই নতুন পঞ্জীয়ন কৰিব পৰা হ'ব আৰু ই এটা নিশ্চয়কৈ ভাল খবৰ। আজি ভোটাধিকাৰ অৰ্জনকাৰী এই শিক্ষাৰ্থীসকলৰ নামসমূহ পুনৰবাৰ মাতি দিছো। মুন্নিমালো দাস, দীপক তেলেঙ্গা, মামনি খাতুন, সাহিল হুছেইন, রিয়া সিং, আখতাৰ বিন সাহানুৰ আৰু ৰুনুমা দাস। উল্লেখ্য যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি অথবা পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড মেণ্ডেটৰী অৰ্থাৎ বাধ্যতামূলক নহয়। তাৰ বাহিৰেও আন কেইবাবিধো
ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ জৰিয়তেও নাম পঞ্জীয়ন কৰিব পৰা যায়। আমাৰ নতুন ভোটাৰ বিলাক আজি ৰেজিষ্ট্ৰেশ্যন কৰিছে। আমাৰ ফালে তেখেতৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি হ'ব। মই তেখেতক শুভেচ্ছা দি আছো। কংগ্ৰেচুলেশ্যনছ। আপুনি আজি আগবাঢ়ি আহিছে আৰু এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছে। আমি এইটো প্ৰচেছ কৰিম আৰু আপুনি কোৱালিফাই কৰিব, তেতিয়া আপোনাৰ নাম ভিতৰত সোমাই যাব। নাম পঞ্জীয়নৰ বাবে যিহেতু আধাৰ কাৰ্ড বাধ্যতামূলক নহয়, তাৰ বাহিৰেও যিখিনি ডকুমেণ্ট আমি ব্যৱহাৰ কৰিব পাৰোঁ নাম পঞ্জীয়নৰ বাবে সেইখিনি উল্লেখ কৰিব খুজিছো। MNREGA জব কাৰ্ড, যিকোনো বেংকৰ বা পোষ্ট অফিচৰ পাছবুক, লেবাৰ মিনিষ্ট্ৰীৰ জৰিয়তে প্ৰদান কৰা যিকোনো হেল্থ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ স্মাৰ্ট কাৰ্ড, NPR-ৰ আণ্ডাৰত যিখিনি প্ৰদান কৰা হয়, ভাৰতীয় পাছপোৰ্ট, পেঞ্চন ডকুমেণ্ট য'ত আপোনাৰ ফটো সংলগ্ন থাকে, যিকোনো ছাৰ্ভিচ ID কাৰ্ড, চেণ্ট্ৰেল অথবা ষ্টেট গভৰ্ণমেণ্টৰ জৰিয়তে বা PSU তথা পাব্লিক লিমিটেডৰ কোম্পানীৰ জৰিয়তে প্ৰদান কৰা এই কাৰ্ড, যিকোনো অফিচিয়েল ID কাৰ্ড MP, MLA বা MLC প্ৰদান কৰা, আৰু ইউনিক আইডেণ্টিটি কাৰ্ড ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ জৰিয়তে প্ৰদান কৰা। আৰু 6B ফৰ্মত যিসকল ইতিমধ্যেই ভোটাৰ তালিকাত যিসকলৰ নাম আছে তেওঁলোকে নিজৰ আধাৰ নম্বৰ লিংক কৰাব পাৰিব, সংলগ্ন কৰাব পাৰিব। আজিৰ দিনটোৰ শেষ কাৰ্যসূচীলৈ আগবাঢ়িছো। শলাগৰ শৰাই জ্ঞাপন কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত মৃগাংক চৌধুৰী মহোদয়ক অনুৰোধ জনাইছো। শলাগৰ শৰাই অনুষ্ঠানৰ আৰম্ভণিতে মই শলাগৰ শৰাই আগবঢ়াইছো আমাৰ সন্মানীয় মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাই ডাঙৰীয়া। তেখেতে অত্যন্ত ব্যস্ত কাৰ্যসূচীৰ মাজতো ইয়াত উপস্থিত থাকি লগতে তেখেতৰ সাৱলীল বক্তব্যৰে আজি অনুষ্ঠানৰ মেইন উদ্দেশ্য সুন্দৰভাৱে ব্যাখ্যা কৰাৰ কাৰণে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো। লগতে মই ধন্যবাদ জনাইছো আজি উপস্থিত যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াদ্বয় লক্ষ্মীনন্দন চহৰীয়া ডাঙৰীয়া আৰু MLA তেওঁলোকেও আজি ইয়াত উপস্থিত থাকি এই অনুষ্ঠানটো গৰিমা বৃদ্ধি কৰাৰ কাৰণে। লগতে মই আজি শলাগৰ শৰাই আগবঢ়াইছো আজি আমাৰ ইয়াত উপস্থিত থকা আমাৰ চাৰিওটা কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলক তথা সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াসকলক তেওঁলোকে আজি উপস্থিত থাকি অত্যন্ত কম সময়ৰ ভিতৰত ইয়াত আজি এই অনুষ্ঠানত উপস্থিত থাকি অংশগ্ৰহণ কৰাৰ কাৰণে আৰু লগতে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছো। লগতে মই ধন্যবাদ জনাইছো আমাৰ নিৰ্বাচনী বিষয়া চেতন ফুকন ডাঙৰীয়াক। তেখেতে অত্যন্ত কম সময়ৰ ভিতৰতে অতি সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰি সাফল্যমণ্ডিত কৰাৰ কাৰণে। লগতে মই আজি ইয়াত আমাৰ উপস্থিত থকা বিভিন্ন ৰাজনৈতিক দলৰ বিষয়া
বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সহযোগিতাৰ কাৰণে। যদিও ইয়াত স্থানৰ অভাৱৰ কাৰণে অলপ অসুবিধাৰ সৃষ্টি হৈছে, তথাপিও তেওঁলোকে আমাৰ সহযোগিতা কৰি আজি এই সভাত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ কাৰণে, আৰু লগতে এই যিখিনি এমেণ্ডমেণ্ট সংশোধন যিখিনি কৰা হৈছে ৰিপ্ৰেজেণ্টেশ্যন পিপলছ এক্ট 1950 আৰু 51 তাক তেওঁলোকে নিজে শিকি বুজি লোৱাৰ কাৰণে, আৰু যাতে মই অনুৰোধ জনাইছোঁ এই সুযোগতে যাতে তেওঁলোকৰ যিখিনি বিষয়ববীয়া কাৰ্যকৰ্তা বা কৰ্মকৰ্তা বা দলীয় সদস্যসকলক এইখিনি কথা জ্ঞাত কৰে। লগতে মই আজি ইয়াত উপস্থিত থকা বিভিন্ন স্কুলৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে আজি নিজে উপস্থিত থাকি ইয়াত নাম ৰেজিষ্ট্ৰেশ্যন কৰি অত্যন্ত উদ্যমেৰে আহি ইয়াত নাম ৰেজিষ্ট্ৰেশ্যন কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে, আৰু ইয়াৰ তাৰোপৰি মই আজি আমাৰ ইয়াত উপস্থিত আমাৰ মোৰ মিডিয়া সাংবাদিক বন্ধুসকলক তেওঁলোকৰ সহযোগিতাৰ কাৰণে মই শলাগৰ শৰাই আগবঢ়াইছোঁ। ইয়াৰ লগতে মই ইয়াত উপস্থিত এই অনুষ্ঠানটো উপস্থিত সমূহ ৰাইজক মোৰ ফালৰ পৰা শলাগৰ শৰাই উপস্থিত জনাই শলাগৰ শৰাই আগবঢ়াই এই অনুষ্ঠানখনৰ সামৰণি ঘোষণা কৰিছোঁ। ধন্যবাদ। শ্ৰীযুত মৃগাংক চৌধুৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠান যদিও এইখিনিতে সমাপ্ত হ'ব, কিন্তু ভোটাৰ ফেচিলিটেশ্যন কেন্দ্ৰ বা ভোটাৰ সহায়ক কেন্দ্ৰৰ কাম চলি থাকিব। যিসকল শিক্ষাৰ্থী আজি আমাৰ মাজত উপস্থিত আছে, সেইসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। তোমালোক নতুন ভোটাৰ, যে নতুন ভোটাৰৰ হাতত আছে ভৱিষ্যত নিৰ্ণয় কৰাৰ সাধনা, ভৱিষ্যত নিৰ্ণয় কৰাৰ ক্ষমতা। গতিকে এই নতুন ভোটাৰসকলৰ বাবে এজাৱৰী হাত চাপৰি মই সকলোকে দিবলৈ বিচাৰিছোঁ। তুমি নতুন পুৰুষ, তুমি নতুন নাৰী, অনাগত সময়ৰ জাগ্ৰত প্ৰহৰী, এইসকলৰ হাততেই লিপিবদ্ধ হ'ব ভৱিষ্যতৰ খতিয়ান, ভৱিষ্যতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰেক্ষাপট, আৰু সেইসকল নতুন ভোটাৰে সৃষ্টি কৰিব নতুনত্বৰ। গতিকে এই নতুন ভোটাৰসকলক আমি ভোটাৰ ফেচিলিটেশ্যন কেন্দ্ৰৰ জৰিয়তে নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছোঁ, তথা আন ব্যক্তিসকলেও যদি তেওঁলোকৰ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্নকৰণ কৰিব বিচাৰিছে, তেওঁলোকেও এই কেন্দ্ৰটোৰ জৰিয়তে কৰিব পাৰিব, অথবা আজি নহ'লেও আমাৰ কামৰূপ মহানগৰ জিলাৰ যি ইলেকশ্যন অফিচ আছে, সেই ইলেকশ্যন অফিচত গৈও এই কামসমূহ সমাধা কৰিব পাৰিব, তথা অনলাইন এপটোৰ জৰিয়তেও এই কামখিনি কৰিব পৰা যাব। আৰু সকলোকে অনুৰোধ জনাইছোঁ যে কেবিআৰ হলৰ ঠিক বাহিৰতেই লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে, সকলোৱে যেন লঘু আহাৰখিনি গ্ৰহণ কৰে। শেষত এটা কথাই কম যে সৰ্ববৃহৎ গণতন্ত্ৰৰ উত্থান তথা শ্ৰীবৃদ্ধিৰ বাবে সচেতন নাগৰিকৰ প্ৰয়োজন, আৰু সচেতন নাগৰিক সৃষ্টিৰ ক্ষেত্ৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় নিৰ্বাচনী আয়োগে আজি যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ শলাগিবলগীয়া। সচেতন নাগৰিকৰ সৃষ্টি হওক, নাগৰিকৰ মাজত সচেতনতা বৃদ্ধি হওক, এই কামনাৰে শেষত অমূল্য কুমাৰ বৰুৱাৰ ভাষাৰে কওঁ, আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু। ধন্যবাদ। ফটো